33 নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ কমিটিৰ উদ্যোগত কংগ্ৰেছৰ বিশাল কৰ্মী সভা 33 নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সাংসদ সভাপতি গৌৰৱ গগৈ। ওদালগুৰি 33 নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ আছে বিশাল কৰ্মী সভা অনুষ্ঠিত হৈছে। সভাখন গৰুৱাচাৰ আঞ্চলিক প্ৰগতি যুৱ সংঘৰ প্ৰাংগণ এই সভা আয়োজন কৰা হয়। অসম প্ৰদেশ সাংসদ গৌৰৱ গগৈৰ বিশাল মন্তব্য এই যে বৰ্তমান বিজেপি চৰকাৰৰ দুখীয়া মানুহ উচ্ছেদ কৰিলে আৰু প্ৰায় 40 বিঘা মাটি আদানী আম্বানীক দিছে আৰু তেওঁলোকৰ দলৰ বিজেপিৰ নেতা পালি নেতা চাৰিফালে 50 বিঘা 100 বিঘা মাটিৰ মালিক হৈছে, 50 লাখ টকাৰ মালিক হৈছে, 50 লাখ টকাৰ আঁচনি পাইছে। যদিহে 50 লাখ টকাৰ আঁচনি দুখীয়া মানুহক দি দিয়ে তেওঁলোকে মাটি কিনি ল'ব, কিন্তু চৰকাৰী আঁচনি বিজেপিয়ে দখল কৰে আৰু মাটি তেওঁলোকে দখল কৰে। প্ৰায় 40,000 বিঘা মাটি প্ৰায় 40,000 বিঘা মাটি আদানী আৰু আম্বানীক দিছে। দুখীয়া মানুহবোৰ যাব ক'ত? এখন চৰকাৰে কৈছে যে দুখীয়া মানুহক ভূমি পাট্টা দিম আৰু দুখীয়া মানুহক ঘৰ দিব। ঘৰ ক'ত দিলে? নিজে মাটি কিনিছে, ৰিজৰ্ট বনাইছে আৰু বাগান বনাইছে, হোটেল খুলিছে। আজি তাৰিখত সাংগঠনিক ভেটি শক্তিশালী কৰাত আমাৰ মূল লক্ষ্য বুলি সাংসদ গৌৰৱ গগৈ এনেদৰে মন্তব্য আগবঢ়ায়। টংলাৰ পৰা নবীন চবৰৰ প্ৰতিবেদন NK নিউজ। যে বৰ্তমান বিজেপি চৰকাৰ দুখীয়া মানুহক উচ্ছেদ কৰিলে আৰু প্ৰায় 40,000 বিঘা মাটি ইতিমধ্যে আদানী আৰু আম্বানীক দিছে আৰু তেওঁলোকৰ বিজেপি দলৰ নেতা পালি নেতা চাৰিওফালে 50 বিঘা 100 বিঘাৰ মাটিৰ মালিক হৈছে, 50 লাখ টকাৰ চৰকাৰী আঁচনি সুবিধা পাইছে। যদি এই 50 লাখ টকাৰ চৰকাৰী আঁচনি দুখীয়া মানুহক দি দিয়ে তেওঁলোকে নিজে মাটি কিনি ল'ব, কিন্তু চৰকাৰী আঁচনিটো বিজেপিয়ে দখল কৰে, মাটিও তেওঁলোকে দখল কৰে আৰু প্ৰায় 40,000 বিঘা মাটি তেওঁলোকে আদানী আৰু আম্বানীক দিছে। তো দুখীয়া মানুহবোৰ যাব ক'ত? এইখন চৰকাৰেতো কৈছে যে আমি দুখীয়া মানুহক ভূমি পট্টা দিম, সকলৰ ঘৰ হ'ব। ঘৰ ক'ত দিলে? মাটি ক'ত দিলে? নিজে বাগান কিনিছে, ৰিজৰ্ট বনাইছে, হোটেল খুলিছে আৰু যিসকলে কেলেংকাৰী কৰি আজি গৰু কিনিছে, 200 কোটি টকা ঘৰ বনাইছে, মাটি কিনিছে, কয়লা চিণ্ডিকেট লগত জড়িত, আজি দুখ লাগে যে অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ পক্ষত আছে। যিটো বিটিআৰ সমাগত বিটিআৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ প্ৰস্তুতি কেনেকুৱা? আপোনালোকে নিজে ক'লে বিশাল কৰ্মী সভা কংগ্ৰেছৰ আজি প্ৰত্যেক সমষ্টিৰ ভিতৰত আমাৰ মানুহবোৰ প্ৰাৰ্থী হ'বলৈ বিচাৰে। পৰৱৰ্তী দিনত সাংগঠনিক ভেটি আমি কেনেদৰে আৰু শক্তিশালী কৰিব পাৰোঁ তাৰ বাবে আৰু কিছু আমি সাংগঠনিক কাৰ্যসূচী ইতিমধ্যে ল'বলগীয়া আছে। আজিৰ তাৰিখত আমি সাংগঠনিক ভেটি আৰু শক্তিশালী কৰাটোৱে হৈছে আমাৰ মূল লক্ষ্য। কিছুসময় আগতে পীযুষ হাজৰিকাদেৱে এটা দুখনকৈ ফটো আপলোড কৰিছিলে। আজি আপুনি ওদালগুৰিত মিটিং কৰিছিলে, কেইবাবাৰ ঠাইত লুংগি পিন্ধা টুপি পিন্ধা মানুহক তেওঁ টাৰ্গেট কৰি এটা মিটিং ফটো আপলোড কৰিছিল, দুখন লিখিছিলে বহুকেইটা। এই বিষয়ে কি ক'ব? চাওক, আমি প্ৰত্যেক আমাৰ দুখীয়া মানুহ পক্ষত আমি মাত মাতি আছোঁ। যোৱা 2 দিনত যে আমি কাৰ্বি আংলঙত আছিলোঁ তেতিয়া কিয় ফটো আপলোড নকৰিলে? কাৰ্বি আংলঙৰ ফটো আপলোড নকৰিলে কিয়? এই যে মই 200 কোটি টকা ঘৰৰ আগত যে মই থিয় হৈ আছোঁ সেইটো ফটো আপলোড কৰিলে নে নাই কৰা? পৰ্বত জোৰা যে বড়ো মানুহবোৰ যে কৈছে যে আমাৰ 6,000 বিঘা মাটি লৈ গ'ল, সেইবোৰ ফটো আপলোড কৰিছে নে নাই কৰা? আজি কাৰ্বি কৈছে যে 18,000 বিঘা মাটি আমাৰ লৈ গ'ল, সেইখিনি ফটো আপলোড কৰিছে নাই কৰা? গুৱাহাটীৰ ভিতৰত যে ৰাভা মানুহে কৈ আছে যে আমাৰ মাটি লৈ গ'ল, সেইখিনি ফটো আপলোড কৰিছে নাই কৰা? মোৰ প্ৰশ্ন সেইটোৱে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছিলে যে কংগ্ৰেছ থকা সময়ত বিটিআৰ অশান্ত হৈ আছিল।